হাজবেণ্ডক মাৰ্ডাৰ কৰিছে যোৱা ২৬ তাৰিখে মাৰ্ডাৰ কৰি তেওঁক নিজৰ ঘৰৰ সন্মুখতে গাঁত এটা খান্দি পেলাই তেওঁ পুতি থৈছে আৰু আমি বিচাৰি গ'লে বডিটো পাম বুলি ক'লে। তো তাই ৪ ফুটমান দ গাঁত খান্দিব লগা হ'ল আমাৰ, কাৰণে বহুত সময় লাগিলে, কিন্তু খান্দি পেলাই লাষ্টত বডিটো পাইছোঁ আৰু সৰু মানে অলপ ডিকম্প'জ হৈ গৈছে, সেইকাৰণে ভালকৈ আমি ধৰিব পৰা নাই কি ধৰণে ইনজুৰি হৈছে। চকু এটা গলাই দিছে, গলটো কাটা গৈছে, আপোনাৰ মুখখনৰ ডিঙি কটা আছে, মুখখনৰ মানে ফেচটো খুচাই ফাটাই পেলাইছে, এইগিলাখান একো নাই আৰু অপকৰ্ম আছে। সি ঘৰত চলাইছে, তাৰ লগত সেইটো লৈ কিনে কাজিয়া হৈছে। আজিৰ পৰা নহয়, বহুত দিন আগৰ পৰা দেহ বেহা সেইটো চলাইছিলে। যোৱাকালি আমাৰ জালুকবাৰী থানাত এটা মিচিং কমপ্লেইন দিছিলে। কমপ্লেইনটো দিছিলে আমাৰ জোৰণ আলি বুলি মানুহ এজন ইয়াতে থাকে, তেওঁৰ ভায়েক যোৱা ৩০ তাৰিখমানৰ পৰা মানে তেওঁ বিচাৰি পোৱা নাই বুলি, নিৰুদ্দেশ হৈ আছিল বুলি কমপ্লেইন এটা দিছিলে। তো আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছিলে, কিন্তু আজি ৰাতিপুৱা প্ৰায় 10:30-11টামান বজাত তেখেতৰ ৱাইফ ৰহিমা খাতুন তেওঁ আমাৰ আউটপোষ্টত আহি পেলাই জনালে যে তেওঁৱে মানে তেওঁৰ হাজবেণ্ডক মাৰ্ডাৰ কৰিছে যোৱা ২৬ তাৰিখে মাৰ্ডাৰ কৰি তেওঁক নিজৰ ঘৰৰ সন্মুখতে গাঁত এটা খান্দি পেলাই তেওঁ পুতি থৈছে আৰু আমি বিচাৰি গ'লে বডিটো পাম বুলি ক'লে। তো তেওঁক লৈ অহা হ'ল, লৈ আহি পেলাই আমি আমাৰ গোটেই টেকনিকেলি ইনভেষ্টিগেট কৰিবলৈ ফৰেঞ্চিক টীম বা CID টীম আহি পেলাই আমি প্ৰপাৰলি চেক কৰিলোঁ গোটেই এৰিয়াটো, আৰু খান্দা হ'ল য'ত তেওঁ দেখাই দিছে ইয়াতে বডিটো আছে বুলি। প্ৰায় ৪ ফুটমান দ গাঁত খান্দিব লগা হ'ল আমাৰ, কাৰণে বহুত সময় লাগিলে, কিন্তু খান্দি পেলাই লাষ্টত বডিটো পাইছোঁ আৰু সৰু মানে অলপ ডিকম্প'জ হৈ গৈছে, সেইকাৰণে ভালকৈ আমি ধৰিব পৰা নাই কি ধৰণে ইনজুৰি হৈছে, কিন্তু মানে ২৬ তাৰিখে মাৰ্ডাৰ হোৱা বুলি তেওঁ একচেপ্ট কৰিছে। এতিয়া ফাৰ্ডাৰ আমি পষ্টমৰ্টেম হ'ব যেতিয়া আমি কাইলৈ, তেতিয়াহে গম পাম কেনেকৈ একচুৱেল আৰু কি আছিলে, আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন চলিব। তেওঁৰ লগত আৰু ডেফিনেটলি আমি 100% ছাছপেক্ট কৰিছোঁ যে কাৰণ কোনোবা জড়িত হ'ব, কাৰণ ইমান ডাঙৰ এটা গাঁত মানে প্ৰায় ৪ ফুট দ গাঁত এটা খান্দি পেলাই মানুহজনক পুতিবলৈ মাইকী মানুহ এগৰাকী অকলে কৰিব ডেফিনেটলি নোৱাৰিব। তো সেইটো কাৰণে তেওঁৰ লগত মানে একমপ্লিচ থাকিব 2-এজন, আমি সেইটো ইণ্টাৰগেট কৰিহে ওলাব। আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ এতিয়া। মানে বডিটো কমপ্লিটলি ডিকম্প'জ হৈ গৈছে যিহেতু বহুত দিন আছে, তো এতিয়া ধৰিব পৰা নাই। কাইলৈ PM যেতিয়া হ'ব তেতিয়াহে আমি ক্লিয়াৰকৈ ক'ব পাৰিম। মানে তেওঁ ৰাতি কাজিয়া পেচাল নিজৰ ঘৰৰ মানে কি হাজবেণ্ড ৱাইফৰ কাজিয়া হৈয়ে থাকে বুলি কৈছে, সেইদিনা অলপ বেছিকৈ হৈ গ'ল, তেতিয়া তেওঁ আঘাত পালে তেনেকৈ কৈছে, কিন্তু ফাৰ্ডাৰ সেইটো আমি ভেৰিফাই কৰিব লাগিব, তেতিয়াহে কনফাৰ্ম হ'ব। অস্ত্ৰ একো পোৱা নাই, নাই এতিয়ালৈকে কোৱা নাই, কিন্তু ঠেলি হোৱা বুলি কৈছে, আৰু মূৰত খুন্দা খাই দুখ পালে তেতিয়াই তেওঁ মৰি গ'ল, তেনেকুৱা টাইপত এটা হেৰি কৰিছিলে। অপকৰ্ম আছে, সি ঘৰত চলাইছে, তাৰ লগত সেইটো লৈ কিনে কাজিয়া হৈছে। আজিৰ পৰা নহয়, বহুত দিন আগৰ পৰা দেহ বেহা সেইটো চলাইছিলে। মানুহ ঘৰত আনি কেনে ৰাখি কেনে এতিয়া যি ওলাই সি লয় আৰু ইহঁতক যি দিব লাগে দিয়ে, এনেকুৱাকৈ আজি কেইবছৰৰ পৰা, আজি নতুন নহয় হা। আমি এতিয়া আহোঁ যাহোঁতিল আমি দেখা পাওঁ ঘৰত আছে বুলি, কিন্তু এতিয়া এটা মানুহ পাত্তা নিদিলে আমি আৰু কি ক'ম, কোনো হেৰি নকৰে। ইয়াতে চবেই জানে, কিন্তু আমি চকুটো দেখাওঁ। চকু এটা গলাই দিছে, গলটো কাটা গৈছে, আপোনাৰ মুখখনৰ ডিঙি কটা আছে, মুখখনৰ মানে ফেচটো খুচাই ফাটাই পেলাইছে, এইগিলাখান একো নাই আৰু কাপোৰেদি মেৰুৱাই গাঁত খান্দি পুতি থৈ দিছিলে, মোটামুটি 4-5 ফুটমান তলত এনেকুৱা।